ফকিৰাগ্ৰামত ভূমিকেন্দ্ৰিক সংঘাত অৰূপ কুমাৰ দেৰ তৎপৰতাত চৰকাৰৰ হস্তক্ষেপ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ফকিৰাগ্ৰামত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এম অৰূপ কুমাৰ দেয়ে ললে আঘাতপ্ৰাপ্তৰ চিকিৎসাৰ সমস্ত দায়িত্ব শনিবাৰৰ ঘটনা হঠাৎ কোকৰাঝাৰৰ ফকিৰাগ্ৰামৰ শিথিলা অঞ্চলত সংঘটিত হল এক ভূমিকেন্দ্ৰিক সংঘৰ্ষ ভূমিৰ ক্ৰয় বিক্ৰয় সন্দৰ্ভত হোৱা বাকবিতণ্ডাৰ পাছতেই এটা দুৰ্বৃত্তৰ দলে দলবদ্ধভাৱে আক্ৰমণ কৰে কোচ ৰাজবংশী জনগোষ্ঠীয় কেইবাগৰাকীও মহিলাসহ কেইবাজনো লোকক যি আক্ৰমণত গুৰুতৰভাৱে আহত হয় কেইবাগৰাকীও মহিলা আৰু কেইবাজনো লোক এই ঘটনাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে অঞ্চলটোত লগে লগে ঘটনাস্থলীত উপস্থিত বিটিআৰৰ জনপ্ৰিয় ইএম অৰূপ কুমাৰ দে অৰূপ কুমাৰ দেয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ সমগ্ৰ ঘটনা অৱগত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ততাতৈয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশ মৰ্মে ঘটনাস্থলীত উপস্থিত হল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পাছতে আৰম্ভ হয় তদন্ত মন্ত্ৰীগৰাকীৰ নিৰ্দেশ অনুযায়ী ঘটনাৰে সৈতে জড়িত প্ৰতিজন দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ তৎপৰ হৈ পৰে আৰক্ষী এটা বিশেষ সম্প্ৰদায়ৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা আটাইকেইজন জনগোষ্ঠীয় লোককেই ঘটনা সংঘটিত হোৱাৰ পাছতে শনিবাৰে ইএম অৰূপ কুমাৰ দেৰ তত্ত্বাৱধানত কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাইও চিকিৎসালয়খনত উপস্থিত হৈ আটাইকেইজন আঘাতপ্ৰাপ্তৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি ঘটনাৰ সন্দৰ্ভতো বুজ লয় ইএম অৰূপ কুমাৰ দেয়ে আঘাতপ্ৰাপ্তসকলৰ যাতে চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায় তাৰ বাবেও লৈছে সুব্যৱস্থা ঘটনাটো আমাৰ জাতিটোৰ বাবে দুৰ্ভাগ্যজনক কাৰণ সৰু ঘটনা বা যি মাটি বাৰী সংক্ৰান্তীয় যি কথাই নহওক কিয় এনেধৰণে দলবদ্ধভাৱে আক্ৰমণ কৰাটো সঁচাকৈ বৰ নিন্দনীয় আৰু এটা কথা স্পষ্ট যে কৰবাত এই বাংলাদেশী মূলৰ মানুহখিনিয়ে কৰবাত নহয় কৰবাত কিবা এটা উৎসাহ পাইছে যেন লাগিছে কিন্তু তেওঁলোকে জনা উচিত যে এতিয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ চলি আছে ভাৰতবৰ্ষত মোদী ডাঙৰীয়াৰ চৰকাৰ চলি আছে গতিকে খিলঞ্জীয়া লোকক সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ আৰু খিলঞ্জীয়া লোকৰ ওপৰত কোনোবাই আঙুলি টোৱাব হাত দাঙিব আমি কঠোৰ হাতেৰে দমন কৰিম তাত কোনো কম্প্ৰমাইজ হ'ব নোৱাৰে আজি সেইকাৰণে মই নিজে আহিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মই ইয়ালৈ আহিছোঁ আৰু খিলঞ্জীয়া লোকসকলক এই ধৰণে যি দলবদ্ধভাৱে আক্ৰমণ কৰিছে সেইসকল লোকৰ কিছুসংখ্যক আজি আটক কৰা হৈছে আৰু যোন ভিডিঅ' বা ইত্যাদি যিখিনি আমাৰ সাক্ষী ওলাই যে বা যিখিনি লিষ্টত ওলাই এজনো বাছি যাব নোৱাৰে সকলোকে আমি আৰক্ষীক নিৰ্দেশ দিছোঁ যে এজনো বাছি নোযোৱাকৈ যাতে সকলোকে আটক কৰে আৰু আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব আৰু এটা কথা নিশ্চিত যে আমাৰ খিলঞ্জীয়া মানুহে চিন্তা কৰিব নালাগে আমাৰ ইয়াত যিখিনি কোচ ৰাজবংশী মানুহ আছে বা ইয়াত বিভিন্ন জনগোষ্ঠীয় মানুহ আছে সেইসকলে চিন্তা কৰিব নালাগে সকলো সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ চৰকাৰৰ আছে ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ